MBBS কমপ্লিট কৰিছে আৰু আপোনাৰ তত্ত্বাৱধানতে আচলতে মানে আপোনাৰ মানে সহায়ত মানে কিমান দিনৰ পৰা তেওঁ হেৰি কৰিছে আৰু এতিয়ালৈকে কিমান আচলতে মানে ছাত্ৰ ছাত্ৰীক আপুনি সহায় কৰিছে? ছাত্ৰ ছাত্ৰীকতো সহায় কৰি থাকোঁ, কিন্তু ইমান এটা বেছি কৰা নাই। প্ৰতি বছৰে 4-5জন ছাত্ৰ ছাত্ৰীক মই হায়াৰ এডুকেশ্যনৰ কাৰণে ইউনিভাৰ্চিটিতে হওক, স্কুলতে হওক, মেডিকেলতে হওক এডমিশ্যন কৰাওঁ। আৰু অকল এডমিশ্যন কৰাই নহয়, তেওঁলোকক গোটেই বছৰটো চোৱা চিতা গোটেই বছৰটো চোৱা চিতা কৰি আৰু এনেকুৱা এটা ষ্টেজত যাতে আহি যায় যে সি কিবা এটা কৰি খাই থাকিব পাৰে আৰামত। প্ৰিয়া নাথক আপুনি কেনেকৈ পাইছিলে? আপোনাৰ ওচৰলৈ কেনেকৈ আহিছিলে? প্ৰিয়া নাথ আহিছিলে মোৰ ওচৰলৈ, আমাৰ যেতিয়া আছুত আছিলে ৰাজু ফুকন। এদিন ৰাজু ফুকন আহিছিলে মোৰ তাত। ৰাজু ফুকনে মোক কৈছে বোলে মহাবিদা এনেকুৱা কথা, জয়গাঁৱৰ ছোৱালী এজনী আছে আৰু মেডিকেল পঢ়িব, আপুনি কিবা চিন্তা কৰে নেকি? হ'ব, তুমি আনিবা। তাৰপিছত 3 দিনমানৰ পিছত ৰাজু আৰু তেওঁলোকৰ আৰু 2-3টামান ল'ৰা আহিছিলে আছো, তেওঁলোকে আহি পেলাই আৰু প্ৰিয়াকো লগত আনিছিলে, আহি মোৰ লগত কথা বতৰা পাতিল। আৰু সেইদিনাখনৰ পৰা আজিলৈকে প্ৰিয়াৰ লগত মোৰ এটা এনেকুৱা ৰিলেশ্যন, ঘৰুৱা ৰিলেশ্যন মানে এনেকুৱা লাগে নিজৰ ছোৱালী আৰু সেই হিচাপে এই যি 5-6 বছৰ তাই মোৰ লগত আছে নহয়, মোৰো এনেকুৱা লাগে যে প্ৰিয়া নিজৰ ছোৱালী আৰু প্ৰিয়াও এনেকুৱা অনুভৱ কৰে যে মোৰ গাৰ্জেন। আৰু তাৰ সৰুৰ পৰা ডাঙৰলৈকে কিবা এটা প্ৰব্লেম হ'লে তাই প্ৰথমে মোকেই ফোন কৰে যে বোলে আজি বোলে কাহ হৈছে, কাহ হোৱাটো তাই মানে তাৰপৰা ফোন কৰি জনায়। এনেকুৱা এতিয়া মানে তেওঁ এতিয়া MBBS মানে কমপ্লিট কৰিছে, আপোনাক কেনেকুৱা লাগিছে? আচলতে ভাল লাগিছে। তাই যেতিয়া পাছ কৰিছে, কিন্তু পাছ কৰাটোতো মই চিঞৰি আছিলোঁ, কাৰণ তাই সদায় মানে পঢ়াৰ বাহিৰে বেলেগ একো চিন্তাই কৰা নাছিলে। তেতিয়াই মই সুধোঁ তুমি এতিয়া কি কৰি আছা? বোলে মই পঢ়ি আছোঁ বা মই ক্লাছ কৰি আছোঁ বা হেৰি। পাছ কৰাটোতো ঠিকে মানে চিয়'ৰ আছিলোঁ মই। আৰু এতিয়া তাই এবছৰ ভিলেজ ডিউটি কৰিব লাগিব, ৰুৰেল ডিউটি। তাৰ লগে লগে তাই এতিয়া হেৰিও কৰি আছে, মাষ্টাৰ্ছৰ কাৰণে তাই মানে হেৰি কৰি আছে, কোচিং লৈ আছে, অনলাইন কোচিং লৈ আছে। আৰু ভিলেজ ডিউটি সম্পূৰ্ণ হোৱাৰ পিছত তাই MD কৰিব। ঠিক আছে।